দক্ষিণ কামৰূপৰ ইটাভাটাত শ্ৰমিকক তালিবানী শাস্তি শিকলি লগাই দুদিন ধৰি বান্ধি থলে চান মিয়া নামৰ শ্ৰমিকজনক দেওচৰৰ আৰবিআই ইটাভাটাত এই সঞ্চালকৰ ঘটনা সংঘটিত হৈছে মহৰ আলী নামৰ ইটাভাটাৰ চৰ্দাৰৰ পৰা শ্ৰমিক যোগান ধৰাৰ নামত ধন লৈছিল ভুক্তভোগী শ্ৰমিক চান মিয়াই সময়ত শ্ৰমিক যোগান ধৰিব নোৱাৰাৰ বাবে শ্ৰমিকজনক ঘোঁৰামাৰা গাঁৱৰ পৰা কৰায়ত্ব কৰি শিকলিৰে বান্ধি ৰাখে দুদিন ইমানেই নহয় দেওচৰৰ কেইবাটাও ইটাভাটাত শিকলি বন্ধা অৱস্থাতে ঘূৰাই লৈ ফুৰোৱা হয় শ্ৰমিকজনক আৰু ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ' এনে নিৰ্মম কাণ্ডৰ বিৰুদ্ধে ইটাভাটাৰ চৰ্দাৰ মহৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে পৰিয়ালে এক নৃশংস কাণ্ড নিৰ্মম কাণ্ড আমি ভাইৰেল হোৱা ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ কিদৰে শিকলিৰে বান্ধা হৈছে এইজন ব্যক্তিক এই দৃশ্য দেখিবলৈ পাইছে দক্ষিণ কামৰূপত এই ঘটনা ইটাভাটাত শ্ৰমিকক এইদৰে তালিবানী শাস্তি প্ৰদান কৰা হৈছে শিকলি লগাই দুদিন ধৰি এইদৰে বান্ধি থোৱা হৈছে চান মিয়া নামৰ শ্ৰমিকজনক মাথা পিছানো বোধাই যায় সামনে খারাপ তোর বাঁধছে কিনে গেছে এটার থেকে আরো জুত গেছে নাকি বোধাই যুদ্ধাই খালি ফটো গেল না না কাউ খালি ছাড়ো না পয়সাটা দিয়ে বড় কাল আমরা ডিলাট করে দিই পরে কিচ্ছু করব না পয়সাটা দিয়ে থেবা আর একটা ফটো দেব না আর একদিন দিন তো আমি তোমার ফটো দিলে কথা ওই ড্রাগসের ফটো দিলে তোর আনি পরে খোঁজ করো বাঁচে কিনে এই মহরবলাই মানুষজনে হঠাতে লেবারের কারণে পয়সা দিছি পয়সা দিলে মই এই পয়সাটো লেবারক দিছো এই আমার সেই যোনটো কামটোৰ সময় হোৱা নাই আৰু 1-1.5 মাহ মান দেৰি আছে পকা ইটা ওলোৱাৰ কাৰণে আমাক পইচা দিছিল দিলে আৰু পইচা অলপ বাকীও আছে সিটাতে সেইখিনি পইচা দিলে মই মানুহ 10টা লৈ যাম বুলি কৈছো ইয়াক ক'লে সি সেইটো সময়টো নাহওঁতে আগতে মোক ধৰি লৈ গৈছে সেইটো দেওচৰ ভাটাত লৈ যাই কিনে তাতে ৰাতিটো চিকুলি দি মোক বান্ধি চান্ধি ৰাখি কিনে বহুকেইটা মানুহ আছিল গোটেইকেইটাই মাৰিছে মাৰাৰ পাছত ৰাতিটো সেনেকৈ মাৰি চাৰি ৰাখিলে আৰু পুৱাই উঠি কিনে আৰু মাৰি কিনে পিছত ৰেলীৰ লগত বান্ধি কিনে হাতা আছিল তাতে 4-5টা মান সেইকেইটা গোটাই মানুহৰ আগেদি ঘূৰাইছে আৰু তাহাঁতৰ ঘৰৰ ওচৰত আনি কিনে তেতিয়া তাৰ তিৰিটোৱে বহুত মাৰিছে মাৰাটো এনেকৈ মাৰিছে আৰু কৈছে তেজ ওলাবলৈ নিদিবি এই নিৰ্মম কাণ্ড সংঘটিত হৈছে ইটাভাটাৰ শ্ৰমিকক এইদৰে তালিবানী শাস্তি প্ৰদান কৰা হৈছে আৰু এই ঘটনা সন্দৰ্ভত আৰু অধিক খবৰ ল'বলৈ আমি চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভগৱান দাসৰ সৈতে ভগৱান এগৰাকী শ্ৰমিকক এইদৰে এতিয়া তালিবানী শাস্তি প্ৰদান কৰা হৈছে দুদিন ধৰি শিকলিৰে বান্ধি থোৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে এজন শ্ৰমিকক এক নৃশংস কাণ্ড সংঘটিত কৰিছে হয় আপুনি কোৱাৰ লেখীয়াকৈ আচলতে নিশ্চয়কৈ ক'ব লাগিব দক্ষিণ কামৰূপৰ দেওচৰত আৰবিআই ইটাভাটা নামৰ যিটো ইটাভাটা আছে ইটাভাটা এনেধৰণৰ নাৰকীয় অমানৱীয় ঘটনা সংঘটিত হৈছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব কিয়নো এগৰাকী চান মিয়া নামৰ এগৰাকী শ্ৰমিকক মহৰ আলী নামৰ এগৰাকী মাতব্বৰে এনেধৰণে অমানৱীয় অত্যাচাৰ উৎপীড়ন কৰা বুলি ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে একমাত্ৰ ধনৰ কাৰণেই একমাত্ৰ পইচাৰ বাবে এনেধৰণৰ আইন হাতত তুলি লৈ তেওঁ এক মানৱ অধিকাৰ উলংঘা কৰিছে বুলি এক অভিযোগ আহি পৰিছে কিয়নো যিগৰাকী চান মিয়া নামৰ শ্ৰমিকে মহৰ আলীৰ পৰা কিছু পইচা লৈছিলে তেওঁ 10 গৰাকীকৈ শ্ৰমিক ইটাভাটাত নিয়োগ কৰাৰ আচলতে তেওঁ কথা দিছিলে আৰু যিহেতুকে সময় আৰু আছে এমাহ 1.5 মাহ মান সময় থকা বুলি তেওঁ আমাক জানিবলৈ দিছে এমাহ 1.5 মাহৰ পিছতে আটাইকেইগৰাকী 10 গৰাকী শ্ৰমিক তেওঁ ইটাভাটাত তেওঁ অনাৰ কথা আছিলে যিহেতুকে সময়টো আহি পৰা নাছিলে কিছু বিলম্ব হৈছে বুলি তেওঁ আমাক জানিবলৈ দিছে আৰু তাৰ অপৰাধতে এনেধৰণৰ অপৰাধতে একমাত্ৰ পইচাৰ কাৰণে ধনৰ কাৰণে যি মহৰ আলী নামৰ যিগৰাকী লম্পট মাতব্বৰ আছিলে তেওঁ আচলতে এনেধৰণে তালিবানী শাস্তি প্ৰদান কৰিছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব ইতিমধ্যে যি আৰবিআই ইটাভাটাৰ যিগৰাকী মালিক আছিলে ৰাজীৱ কলিতা নামৰ স্বত্বাধিকাৰী আছিলে আচলতে এনেধৰণৰ ঘটনাৰ বাবে আচলতে তেওঁকো এই তদন্তৰ আওতালৈ আনিব লাগে বুলি স্থানীয় ৰাইজে আচলতে আমাক জানিবলৈ দিছে আৰু এক কথাত ক'ব লাগিলে যিগৰাকী চান মিয়া নামৰ শ্ৰমিকক এনেধৰণে নিৰ্মমভাৱে তেওঁক প্ৰহাৰ কৰা হৈছিলে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিলে আৰু ইমানতো শান্ত নাথাকি তেওঁ শিকলিৰে বান্ধি দুদিন ধৰি শিকলিৰে বান্ধি ৰাখিছিলে যাৰ কাৰণে বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে চান মিয়া নামৰ যিগৰাকী শ্ৰমিক আছিলে
আৰু সমগ্ৰ ঘটনাৰ বাবে দক্ষিণ কামৰূপত এক তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আচলতে সকলো পক্ষৰ ফালৰ পৰাই তেওঁক স্থানীয় ৰাইজৰ ফালৰ পৰাই হওক বা বিভিন্ন মহলৰ সচেতন মহলে যিগৰাকী মহৰ আলী নামৰ যিগৰাকী ঠিকাদাৰ আছিলে তেওঁক আচলতে দৃষ্টান্তমূলক শাস্তিৰ তেওঁলোকে দাবী জনাইছে আৰু এক কথাত আপুনি কোৱাৰ দৰে ক'ব লাগিলে আচলতে ক'ব লাগিব যে এক তালিবানী শাস্তি বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আচলতে আজিৰ তাৰিখত বৰ্তমান সমাজত এনেধৰণে শিকলিৰে বান্ধি কোনো ধৰণৰ ব্যক্তিক বা কোনো ধৰণৰ মানুহক আচলতে শিকলিৰে বান্ধি এনেধৰণৰ তালিবানী শাস্তি নিদিয়ে কিন্তু তাকেই কৰিবলৈ আচলতে উদ্যত হৈছে তেওঁ হৈছে মহৰ আলী নামৰ যিগৰাকী ঠিকাদাৰ আছিলে আৰু অতি শীঘ্ৰেই এই মহৰ আলী নামৰ ঠিকাদাৰ গৰাকীক আচলতে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে আৰু এক কথাত ক'ব লাগিলে একমাত্ৰ পইচাৰ কাৰণে যিহেতুকে তেওঁ শ্ৰমিক দিয়াৰ কথা আছিলে তেওঁ শ্ৰমিক দিয়াৰ কথা থাকিলে তেওঁ সময়মতে হয়তো তেওঁ শ্ৰমিক তাত নিয়োগ কৰিব পৰা নাই যিহেতুকে এমাহ ডেৰ মাহ সময় আছিলে তাৰ সাধাৰণ কথাতে এনেধৰণে একমাত্ৰ পইচাৰ বাবে দুদিন ধৰি এনেধৰণে শিকলিৰে দিনে নিশাই বান্ধি তেওঁক অমানৱীয় অত্যাচাৰ উৎপীড়ন কৰা হৈছিলে আৰু ইমানতো ক্ষান্ত নাথাকি তেওঁ তাৰ ওচৰে পাজৰে থকা প্ৰায় 5টাকৈ ইটা ভাটাত সকলোৱে দেখাকৈ সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ আচলতে চানমিয়া নামৰ শ্ৰমিকগৰাকীক শিকলিৰে বান্ধি এনেধৰণে ৰাইজে দেখাকৈ তেওঁ লৈ ফুৰিছিলে আৰু যি ভিডিঅ' আচলতে ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে